নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবাঢ়িব লৈছো সেপ্টেম্বৰ মাহৰ বাবে মিথুন ৰাশিৰ মাহিকীয়া ৰাশিৰ ফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। গোটেই মাহটো দশম স্থানত উপস্থিত থাকিব ৰাহু। আপুনি সৰল পথ গ্ৰহণ কৰক, কঠোৰ পৰিশ্ৰম কৰক আৰু আপোনাৰ কামবোৰ অন্তৰেৰে কৰক। কোনো কাৰণ নোহোৱাকৈ কাকো বেয়াকৈ নক'ব বা আনৰ কাম কাজত হস্তক্ষেপ কৰাৰ পৰা আপুনি বিৰত থকা উচিত হ'ব। এনে কৰিলে আপুনি চাকৰিত ভাল ফল পাব পাৰে। দীঘলীয়া ভ্ৰমণ বা কামৰ বাবে বিদেশলৈ যোৱাৰ সম্ভাৱনা হ'ব পাৰে। মংগল গোটেই মাহটো প্ৰথম ঘৰত থাকিব, যাৰ বাবে আপুনি নিজৰ কামৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ হৈ পৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব। ব্যৱসায় কৰাসকলৰ ক্ষেত্ৰত দ্বাদশ স্থানত দেৱগুৰু বৃহস্পতি উপস্থিত থাকিব, যাৰ বাবে কিছু নতুন আৰু বিদেশী ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিব পৰা যাব। আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে ই আপোনাৰ ব্যৱসায়ৰ বাবে ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। নৱম স্থানত শনি পশ্চাৎপদ অৱস্থাত থকাৰ বাবে ভাগ্যই ক্ৰমান্বয়ে আপোনাক অনুকূল কৰি তুলিব আৰু আপোনাৰ কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ স্থবিৰ হৈ পৰা পৰিকল্পনাবোৰ পুনৰ আৰম্ভ হ'ব, যাৰ বাবে আপুনি ক্ৰমান্বয়ে আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব। আৰ্থিক ক্ষেত্ৰত মাহটোৱে মিশ্ৰিত ফল কঢ়িয়াই আনিব। দেৱগুৰু বৃহস্পতি গোটেই মাহটো দ্বাদশ স্থানত থাকিব, যি আপোনাক খৰচ কৰিবলৈ বাধ্য কৰিব, কিন্তু মূলতঃ এই খৰচবোৰ ভাল কাম বা প্ৰয়োজনীয় কামত হ'ব। মাহৰ প্ৰথমাৰ্ধত সূৰ্য তৃতীয় স্থানত বহি চৰকাৰী খণ্ডৰ পৰা লাভৰ সম্ভাৱনা সৃষ্টি কৰিব। তাৰ পিছত শনিৰ কৃপাত আপোনাৰ আয় স্থিৰ হৈ থাকিব আৰু আপোনাৰ অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ হ্ৰাস পাব। বুধ মাহৰ আৰম্ভণিতে দ্বিতীয় ঘৰত আৰু মাহৰ দ্বিতীয়াৰ্ধত চতুৰ্থ স্থানত থাকি আপোনাক সুখ আৰু ধন সম্পত্তি প্ৰদান কৰিব। এই মাহত আপুনি নতুন সম্পত্তি বা বাহন আদি ক্ৰয় কৰিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহে আপোনাক ভাল সফলতা প্ৰদান কৰিব পাৰে। মাহৰ প্ৰথমাৰ্ধত পঞ্চম স্থানৰ অধিপতি শুক্ৰ আপোনাৰ চতুৰ্থ স্থানত বহিব আৰু তেওঁৰ লগত কেতু উপস্থিত থাকিব, যাৰ বাবে আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বিভিন্ন ধৰণে কথা পাতিব পাৰিব। আপুনি নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি নিজৰ প্ৰেমক গুৰুত্ব দিবলৈ চেষ্টা কৰা উচিত। আপোনাৰ সম্পৰ্কত ৰোমান্টিকতা নিশ্চয়কৈ বাঢ়িব। বিবাহিতসকলৰ ক্ষেত্ৰত এই মাহত আপুনি অতি সাৱধান হোৱা উচিত হ'ব, কাৰণ গোটেই মাহটো উগ্ৰ স্বভাৱৰ মংগল মিথুন ৰাশিত থাকিব আৰু তাৰ পৰাই আপোনাৰ সপ্তম স্থানলৈ চাব, যি আপোনাক পাৰিবাৰিক সমস্যাৰ পৰা ৰক্ষা কৰিব যদিও আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত তৰ্ক বিতৰ্ক বৃদ্ধি কৰিব পাৰে। ইজনে সিজনৰ পৰা কটুক্তি লোৱাৰ প্ৰৱণতা বাঢ়িব আৰু আপুনি অধিক আক্ৰমণাত্মক আৰু খঙেৰে কথা পাতিবলৈ চেষ্টা কৰিব, যিটো আপোনাৰ সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেই খং নিয়ন্ত্ৰণ ৰাখক আৰু আপোনাৰ বিবাহিত জীৱনক আগুৱাই লৈ যাওক।